নমস্কাৰ, মই আলি হাইদৰ। আজি মই আছোঁ গোলাঘাট কলা বেটিকাত। যিহেতু ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ এখন চিত্ৰ প্ৰদৰ্শনী চলি আছে, আজিৰ পৰা আৰম্ভ হৈছে। খুব সুন্দৰকৈ প্ৰদৰ্শনীখন আৰম্ভ হৈছে আৰু ভাল লাগিছে। যিহেতু ডাঙৰ শিল্পীসকলৰ যিহেতু প্ৰদৰ্শনী চলি থাকে আৰু আমাৰ সৰু ছাত্ৰ ছাত্ৰীসকলৰ থাকি যায়, তেওঁলোকৰ কাৰণে আজি প্ৰাঞ্জল পায়েং যিহেতু অনুষ্ঠিত কৰিছে প্ৰাঞ্জল পায়েঙে, আৰু ধন্যবাদ জনাইছোঁ প্ৰাঞ্জল পায়েঙক, শুভেচ্ছা জনাইছোঁ। আৰু অনুষ্ঠানটি উপভোগ কৰিবলৈ মই সকলোকে অনুৰোধ কৰিছোঁ, চাই যাব। আমাৰ মাজত আছে ভাস্কৰ্য শিল্পী দিলীপ দত্ত ছাৰ। ছাৰ, কেনেকুৱা লাগিছে আজি প্ৰথমবাৰ যিহেতু শিশু কিজানি ইয়াত গোলাঘাটত প্ৰথম হৈছে নহয় জানো শিশুসকলৰ প্ৰদৰ্শনী? সেইটো মই ইমান সঠিকভাৱে ক'ব নোৱাৰিম, যিহেতু ইয়াত আগতেও মোৰ যিটো ধাৰণা, যিহেতু ইয়াত এখন আৰ্ট স্কুল চলি থাকে, অজন্তা কলা মণ্ডলৰ অধীনত গোলাঘাট চাৰুকলা এটা অনুষ্ঠান আছে, তেওঁলোকে ইয়াত এখন আৰ্ট স্কুল চলায়। তেওঁলোকে হয়তো ইয়াত শিশুৰ তেনেকুৱা এক্সিবিশ্যন পাতে, আগতেও পাতিছিল। কিন্তু মই আজি এই অনুষ্ঠানটোত এটা বিশেষভাৱে এটা কথা লক্ষ্য কৰিছোঁ যে এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকৰ খুব প্ৰয়োজনীয়তা আছে। যিহেতু আমি শিশুসকলৰ যিটো শিল্পকলা, শিশু শিল্পকলাৰ সম্পৰ্কে আমাৰ যিটো সচৰাচৰ ধাৰণা, এই সচৰাচৰ ধাৰণাবিলাকে প্ৰকৃততে আমাৰ যিখিনি ল'ৰা ছোৱালীয়ে আৰ্ট শিকিবলৈ আহে বা শিল্পকলাৰ অধ্যয়ন কৰিবলৈ আহে, অভিভাৱকে লৈ যায় যে মোৰ ল'ৰা ছোৱালীয়ে কিবা এটা শিকিব, ভাল কিবা এটা শিকিব, সেইদৰে বুলি এটা আগ্ৰহ প্ৰকাশ কৰিয়ে লৈ যায়। কিন্তু কোনেও এইটোও নাভাবে যে মোৰ ল'ৰা ছোৱালীয়ে আৰ্টিষ্টেই হ'ব বুলিও সকলোৱে নাভাবে। কিন্তু স্কুলত প্ৰয়োজন হোৱা যিখিনি ড্ৰয়িঙে হওক কিবা হওক, সেইখিনি যাতে ভালকৈ আঁকিব পাৰে, এনেকুৱা ধৰণৰ এটা ধাৰণা তেওঁলোকৰ মনত আছে। কিন্তু এই ধাৰণাবিলাকৰ ফলত প্ৰকৃততে কি হৈছে, অভিভাৱকসকলে যিটো বিচাৰি পেলাই আৰ্ট স্কুললৈ যায়, সেই বস্তুটো বহু ক্ষেত্ৰত নাপায়। নোপোৱাৰ মূল কাৰণটো এটা বৈজ্ঞানিক কথা আছে তাত, আৰু লগতে শিশু মনস্তত্বৰ কথাবিলাক জড়িত হৈ থাকে। আমাৰ মাজত আছে পাপু ঘোষ ডাঙৰীয়া, যিহেতু সকলোৱে চিনি পায়, সুন্দৰ সুন্দৰ ছবি অংকন কৰে আমি দেখি আহিছোঁ, আৰু লগতে যিটো স্কাল্পচাৰৰ কামো বহুত ভাল ভাল কৰি আছে। ডাঙৰীয়া কি কয়, যিটো আজি এখন ছাত্ৰ ছাত্ৰীসকলৰ প্ৰদৰ্শনী চলিছে? প্ৰদৰ্শনী আহিলোঁ, চালোঁ, ভাল লাগিলে। আচলতে কি ক'ম, দিলীপ দাই অলৰেডি গোটেইখিনি কথা বৰ সুন্দৰভাৱে বিশ্লেষণ কৰিলে, আৰু সেই বিষয়ে শিশুচিত্ৰৰ ওপৰত আৰু মই বিশেষভাৱে আৰু ক'বলগীয়া নাই বুলি ভাবোঁ। খালি এটা কথাই ক'ম যে এই অনুষ্ঠানটো, যিটো অনুষ্ঠানৰ আজি আয়োজন কৰা হ'ল, এনেকুৱা অনুষ্ঠান প্ৰতি মাহে একোটাকৈ অনুষ্ঠান হ'ব লাগে। প্ৰতি মাহে নহয়, আচলতে প্ৰতি সপ্তাহত হ'ব লাগে। প্ৰতি সপ্তাহত এনেকুৱা ধৰণৰ এখন চিত্ৰ প্ৰদৰ্শনী বুলিয়েই নহয়, এনেকুৱা যদি অন্য একো নহ'লেও প্ৰদৰ্শনী এটাও যদি হয়, গোটেইখন ডিষ্ট্ৰিক্টত যাতে এনেকুৱা ধৰণে চলি প্ৰতি থাকে। সপ্তাহে যদি এখন এনেকুৱা ধৰণৰ অনুষ্ঠান আয়োজন কৰা হয়, তেনেহ'লে মই ভাবোঁ যে এই চিত্ৰকলাৰ জগতখন বহুত বেছি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আৰু সেইকাৰণে আজিৰ এই অনুষ্ঠানত উপস্থিত হৈ অনাম আৰ্ট ষ্টুডিঅ', লগতে অনাম আৰ্ট ষ্টুডিঅ'ৰ অধ্যক্ষ প্ৰাঞ্জল পায়েং,
লগতে অনাম ষ্টুডিঅ'ৰ যিসকল বিষয়ববীয়া সকলোকে মই অশেষ ধন্যবাদ জনাইছোঁ। এনেকুৱা অনুষ্ঠান যাতে আগলৈও চলাই লৈ যায় ইয়াকে কৈছোঁ। ধন্যবাদ বাবু। আমাৰ মাজত আছে প্ৰাঞ্জল পায়েং, যিহেতু এই প্ৰদৰ্শনীখনি প্ৰাঞ্জল পায়েঙৰ তত্বাৱধানত অনুষ্ঠিত হৈছে। প্ৰাঞ্জল পায়েং কি ক'ব, ছাত্ৰ ছাত্ৰীসকলে যে আজি খুব উৎসাহিত হৈছে নহয় জানো? আজি এখন প্ৰদৰ্শনী কৰিবলৈ পাইছে ছাত্ৰ ছাত্ৰীসকলে, চমুকৈ কওকচোন। হয়, মোক খুব ভাল লাগিছে আৰু সেইকাৰণে ভাল লাগিছে অকণমানি ছাত্ৰ ছাত্ৰীসকলে যি ফূৰ্তিৰে যি উৎকণ্ঠাৰে ইয়ালৈ আহিছে, সেইকাৰণে খুব ভাল লাগিছে। লগতে আৰু আমাৰ উদ্দেশ্য সেয়াই, ছাত্ৰ ছাত্ৰীসকলক কণ কণ মইনামণিহঁতক যেনেকৈ আমি ৰঙেৰে গোটেই পৃথিৱীখন বোলাওঁ, এয়া আমাৰ উদ্দেশ্য। আৰু লগতে আমাৰ যি এইখন অনুষ্ঠান অনাম আৰ্ট ষ্টুডিঅ' এখন অনুষ্ঠান আগবঢ়াই দিয়া বা সহযোগিতা আগবঢ়োৱা আমাৰ NIL নুমলীগড় ৰিফাইনেৰী লিমিটেড CSR, তেখেতসকলে আমাক বহুত সহায় সহযোগ কৰিলে। সেইকাৰণে আমি এনেকুৱা এখন ধুনীয়া অনুষ্ঠান কৰিবলৈ পাৰিলোঁ। লগতে আমাক এইখন অনুষ্ঠান বহুত ধুনীয়াকৈ সুচাৰুৰূপে পৰা চলাই নিয়াৰ বাবে আমাৰ মোৰ কাষতে আছে গীতিকা দত্ত, কথাশিল্পী, বহুত ধুনীয়াকৈ কথা ক'ব জানে, কথাই মানুহক মুগ্ধ কৰিব পাৰে, তেখেতক ধন্যবাদ জনাইছোঁ। লগতে এই অনুষ্ঠানটো আমি কথা পতা 2025 বৰ্ষৰ এই অনুষ্ঠানটোৱে আমাৰ কি বুলি কয় কথা পাতিছিলোঁ, কেনেকৈ প্ৰস্তুতি চলাইছিলোঁ 2025 চনৰ পৰা, আৰু কেনেকৈ আমি আমাৰ আৰ্থিক দিশত আমি খুব মানে সবল নহয়, টনকিয়াল নহয়, সেই অৰ্থে আমি কেনেকৈনো আমি ধৰক আৰ্থিক সাহায্য মানে আমি আগবাঢ়ি যোৱাত আমি কেনেকৈ পদক্ষেপ ল'ব পাৰোঁ, এই বিষয়ে মোৰ শুভাকাংক্ষী অনুভূতি গায়ন বাইদেউ, তেখেতেও মোক দিহা পৰামৰ্শ দিছিলে, তেখেতকো মই ধন্যবাদ জনাইছোঁ। লগতে মোৰ শুভাকাংক্ষী পাপু ঘোষ, আলি হাইদৰ দা, আৰু লগতে আমাৰ অজন্তা কলা মণ্ডল যিসকল বিষয়ববীয়া সকলোৱে মোক দিহা পৰামৰ্শ দিছিলে কেনেকৈ কৰিব লাগে। মোৰ অভিজ্ঞতা ইমান মানে অকলে কিবা কৰা অভিজ্ঞতা নাছিলে, সদায় মানে কি বুলি কয় পৰিচালনা কৰা কিন্তু বাহিৰত মানে কামৰ সহায়ত কৰিব পাৰোঁ, কিন্তু পৰিচালনা বা যিকোনো এনেকৈ অলপ দূৰতে থকা হয়, কিন্তু হ'লেও আপোনালোকৰ মানে কি বুলি কয় এইটো সহযোগিতাতে মই অনুষ্ঠানটি সফলতামণ্ডিত কৰিবলৈ চেষ্টা কৰিছোঁ। সেয়েহে বহুত ধন্যবাদ জনাইছোঁ আপোনালোকৰ সহায়ৰ কাৰণে। কওকচোন কেনেকুৱা লাগিছে অনুষ্ঠানটো? ধন্যবাদ জনাইছোঁ প্ৰাঞ্জল পায়েঙক, সুন্দৰ অনুষ্ঠান হৈছে আৰু বাইদেউ বহুতখিনি কথা শুনিলোঁ আজি আমি, ভাল লাগিছে আজি বাইদেউৰ শুনিব বিচাৰোঁ দুই এষাৰ। অনাম আৰ্ট ষ্টুডিঅ'ৰ উদ্যোগত আৰু NIL কৰ্তৃপক্ষৰ সহযোগত আজি অনুষ্ঠিত হৈ গ'ল। আজি আৰম্ভণিৰ দিন আছিলে। আজি গোলাঘাট অজন্তা কলামণ্ডলৰ কলা বীথিকাত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে তিনিদিনীয়া কাৰ্যসূচীৰে চিত্ৰকলাৰ প্ৰদৰ্শন আৰম্ভ হৈছে। আৰু মন কৰিবলগীয়া কথাটো যে এয়া শিশুসকলৰ চিত্ৰশিল্প, আৰু ইয়াৰ নামটোৱে হৈছে ষ্ট্ৰকছ অফ চাইল্ডহুড, ল'ৰালিৰ মানে শৈশৱৰ আগবাগ। তাতে গম পোৱা যায় যে শিশু মনস্তত্বৰ প্ৰভাৱ ইয়াত নিশ্চিতভাৱে পৰিছে। শিশুৱে অংকন কৰিছে, ল'ৰালিৰ ছবি আমি দেখিবলৈ পাম। আৰু খুব সুন্দৰভাৱে আজি আৰম্ভণিৰ অনুষ্ঠানটো সম্পন্ন হ'ল। আৰু বিশিষ্ট ব্যক্তি ত্ৰিদীপ দত্ত আহিছিলে, চিত্ৰশিল্পী অসমৰ, পাপু ঘোষ ডাঙৰীয়া, আমাৰ হাইদৰ ডাঙৰীয়া চিত্ৰশিল্পী, তাৰপিছতে আৰু আমাৰ নগাঁৱৰ পৰা আহিছিলে বিশিষ্ট ব্যক্তি, এনেধৰণে। আৰু গোটেই অনুষ্ঠানটো অনাম আৰ্ট ষ্টুডিঅ' হৈছে এজন বিশিষ্ট ব্যক্তি, বিশিষ্ট চিত্ৰশিল্পী প্ৰাঞ্জল পায়েঙৰ হাতত প্ৰাণ পাই উঠা এটা অনুষ্ঠান। আৰু ইয়াৰ মূল উদ্দেশ্যই হৈছে কলা চৰ্চা, কলাকৰ্ষণ, আৰু শিশুসকলৰ কলাকৰ্ষণ, শিশুসকলৰ সৰ্বাংগীন বিকাশৰ বাবে তেওঁ এই প্ৰচেষ্টা এইবাৰ প্ৰথম হাতত লৈছে। আৰু এই খুব ভাল কথা, শিশুসকলৰ উন্নতি হওক, দেশৰ ভাল হওক, আৰু তেওঁ প্ৰচেষ্টা অব্যাহত থাকে। ধন্যবাদ বাইদেউ। যিহেতু আমি বিচাৰোঁ যে আমাৰ অসমত শিল্প জগতখন আৰু আগবাঢ়ি যাওক। বহুত ভাল লাগিলে আপোনাৰ